আজি আমি পোলিং অফিচাৰ কেইজনৰ ডিউটিৰ বিষয়ে আলোচনা কৰিম। সো পোলিং অফিচাৰ কেইজনৰ ভিতৰত থাকিব প্ৰথমতে প্ৰিসাইডিং অফিচাৰ, এইটো তোমালোকে জানাই বহুতে হয়। তাৰপিছত থাকিব ফাৰ্ষ্ট পোলিং, তাৰমানে প্ৰিসাইডিং অফিচাৰ যদি বাই চান্স এবসেন্ট হয়, কিবা প্ৰব্লেম হয়, ফাৰ্ষ্ট পোলিং জনে ইয়াৰ কাম কৰে। তাৰপিছত থাকিব সেকেন্ড পোলিং, তাৰপিছত থাকিব থাৰ্ড পোলিং। তাৰমানে এইটো টোটালটো মিলি তোমালোকৰ যিটো গ্ৰুপ থাকে বা আপোনালোকৰ যিটো গ্ৰুপ থাকে এইটো গ্ৰুপ হ'ব। সো এই গ্ৰুপে ইলেকশন খিনি কন্ডাক্ট কৰিব লাগিব। তো আমাৰ ইলেকশন স্টার্ট হয়, ইলেকশন আৰম্ভ হয় তাৰ আগদিনাৰ পৰাই যিখিনি কাম থাকে। প্ৰথম দিনা ইলেকশনৰ আগদিনা মেটেৰিয়েল খিনি কালেকশন কৰিব লাগিব। তাৰপিছত এইখিনি লৈ চেকলিষ্ট দিয়া থাকে, এই চেকলিষ্ট মতে মিলাই লৈ পোলিং ষ্টেচনত যাব লাগে। তো পোলিং ষ্টেচনত যোৱাৰ পিছত নেক্সট দিনা মেইন কামখিনি আৰম্ভ হয়, য'ত পোলিং অফিচাৰ বিলাকে মেইনলি কামখিনি কৰিব। ফাৰ্ষ্ট পোলিং, সেকেন্ড পোলিং আৰু থাৰ্ড পোলিং, এওঁলোক তিনিজনেই এই দিনখিনিত কামখিনি চলাই লৈ যাব। প্ৰিসাইডিং অফিচাৰৰ বেলেগ কাম থাকে, কিন্তু মাজে মাজে বাই এবসেন্টত তেওঁ বহিব পাৰে যিকোনো এটাত, কিন্তু আচল কামখিনি ফাৰ্ষ্ট পোলিং, সেকেন্ড পোলিং, থাৰ্ড পোলিঙে চলাই লৈ যায়। তো ফাৰ্ষ্ট পোলিং, সেকেন্ড পোলিং, থাৰ্ড পোলিং এই তিনিজন গ্ৰুপ হিচাপে কাম কৰিব। আপোনালোকৰ মাজত কোঅৰ্ডিনেশ্যনটো ভাল হ'ব লাগে। সো ফাৰ্ষ্ট পোলিঙে কি কাম কৰিব ইয়াত দেখক, আমি পোলিং অফিচাৰ তিনিটা পাইছো, ফাৰ্ষ্ট পোলিং, সেকেন্ড পোলিং, থাৰ্ড পোলিং। সো এই তিনিটাই কি কাম কৰিব ইয়াৰ পিছত আমি বুজাই আছো। সো ফাৰ্ষ্ট পোলিং অফিচাৰৰ ৰোল কি আছে, তেওঁ মাৰ্ক কপি অফ ইলেক্ট্ৰেল ৰোল এইটো নিজৰ লগত থাকিব। তাৰমানে আমাৰ যিটো ইলেক্ট্ৰেল ৰোল থাকে এইখন 4খন মান দিব আপোনালোকক, তাৰে এখন থাকিব মাৰ্ক কপি আৰু বাকীবিলাক থাকিব আদাৰ কপি। সো মাৰ্ক কপি আৰু আদাৰ কপিৰ মাজৰ মেইন ডিফাৰেন্সখিনি হৈছে, মাৰ্ক কপিত মানে যিজন ৰিটাৰ্নিং অফিচাৰ তেওঁৰ সিগনেচাৰ থাকে, আৰু জেনাৰেল যিকেইখন কপি পাব এইখন প্ৰিসাইডিং অফিচাৰ আৰু বাকী পোলিং সকলে ইউজ কৰিবৰ কাৰণে দিয়ে। জেনাৰেলি যদি আপুনি ইউজ কৰিব, নকৰিলে নাই। সো এই ইলেক্ট্ৰল ৰোলত মানে আপুনি আইডেন্টিফাই কৰিব লাগে ইলেক্টৰজন কি যিটো কাৰ্ড থাকে এই কাৰ্ড মতে মিলিছে না নাই। আৰু আপোনাৰ কাম থাকিব এছডি ভোটাৰ যদি থাকে এইটো কাঠ পেঞ্চিলেৰে আগতে মাৰ্ক কৰি ল'ব, যাতে এইবিলাকৰ কাৰণে স্পেচিয়েল অলপ কাম থাকে, এইখিনি আমি পিছত কৈ দিম পিছৰ ভিডিঅ'ত। সো আপোনালোকৰ মেইন কাম হ'ব ফাৰ্ষ্ট পোলিঙৰ আইডেন্টিফাই কৰা মাৰ্ক কপিত, আৰু ইলেক্টৰ বা ভোটাৰজনৰ সিৰিয়েল নাম্বাৰ আৰু কোনটো পেজত আছে কি নাম এইটো চিঞৰি দিয়া। সো মানে মাৰ্ক কপিত এইটো এন্ট্ৰি মাৰ্ক কপিটোত চোৱা, তাৰপিছত আইডেন্টিফাই কৰা আৰু সিৰিয়েল নাম্বাৰ, নেম আৰু কোনটো পেজত আছে এইটো চিঞৰি দিয়া। সো এইটো চিঞৰি দিয়াৰ লগে লগে পোলিং এজেন্ট বিলাক থাকিব, পোলিং এজেন্ট বিলাকে ইহঁতৰ কপিটো মাৰ্ক কৰি লয়। তো এতিয়া পোলিং এজেন্ট বিলাক যে আছে এইটো এপইন্টমেন্ট কৰিব আপোনাৰ ইলেকশন এজেন্ট, মানে যি পাৰ্টিৰ হ'ব এই পাৰ্টিৰ কেণ্ডিডেটে নতুবা ইলেকশন এজেন্ট বুলি থাকে এজন, এপইন্ট কৰিব। আৰু ইলেকশন এজনৰ সিগনেচাৰ থকা এখন কাগজ আপুনি পাই যাব মেটেৰিয়েলতেই, যিখিনি মেটেৰিয়েল দিব আগদিনাখন তাতে পাই যাব। আৰু এই মেটেৰিয়েল খিনি যিখিনি পাব তাৰ পৰাই আপুনি এইটো ভেৰিফাই কৰি ল'ব পাৰিব। তাৰপিছত যিজন ফাৰ্ষ্ট পোলিং থাকিব তেওঁ মেল ফিমেলটো কাউণ্ট তাত কাটি দিব, মানে মেল হলে চিধা দাগ দিব, স্ক্ৰীনত চাব পাৰিছে, আৰু ফিমেল হলে এটা দাগ দি ৰাইট চিহ্ন মাৰি দিব। আৰু আমি কি কৰো ফাৰ্ষ্ট পোলিঙৰ এইটো কাম দি দিও, এইটো সিৰিয়েল মানে মেল কিমান আছে ফিমেল কিমান আছে এইটো কাউণ্ট কৰি দিব লাগে। মানে এইটো কৈ দিলে ভাল হয়, কাৰণ আমাৰ প্ৰিসাইডিং অফিচাৰ ডায়েৰীত লাগি থাকে। সো কি কাম আছে আমি চমুকে কৈ দিছো। প্ৰথমতে সি ভেৰিফাই কৰিব, তাৰপিছত নামখিনি মিলালে সি মাৰ্ক কৰিব, তাৰপিছত চিঞৰিব সিৰিয়েল নাম্বাৰ, নাম, তাৰপিছত যিখিনি কাউন্টিং আছে মেল ফিমেল এইখিনি কৰিব। এইখিনি কৰাৰ পিছত যিজন ভোটাৰ আছে তেওঁক সেকেন্ড পোলিং অফিচাৰলৈ পঠিয়াই দিব। সেকেন্ড পোলিং অফিচাৰে কি কৰিব, সেকেন্ড পোলিং মানে
আপোনাৰ অফিচাৰবিলাক চিৰিয়েলি থাকিব প্ৰথমে ফাৰ্ষ্ট পলিং থাকিব তাৰপিছত ছেকেণ্ড পলিং তাৰপিছত থাৰ্ড পলিং তেওঁ যিখন মানে ভোটাৰ স্লিপ বা ৰেজিষ্টাৰ অফ ভোটাৰ যেহেতু আমাৰ এইটো বিটিসি ইলেকশন তো তাত ৰেজিষ্টাৰ অফ ভোটাৰ নাই সো তাত থাকিব আপোনাৰ ভোটাৰ এইটো যেটো স্ক্ৰিনত দেখা পাইছে এইটো ব্যালট পেপাৰ পাব এই ব্যালট মানে ভোটাৰ ৰেজিষ্টাৰ অফ ভোটাৰ ঠাইত ব্যালট পেপাৰ পাব আৰু আপুনি ব্যালট ইস্যু কৰিব লাগিব ডকুমেন্টখিনি চাই আপুনি ব্যালট ইস্যু কৰিব তাৰ আগতে যেখিনি আমাৰ কাউন্টাৰ ফাইলত আপুনি তাৰ সিগনেচাৰ লৈ ল'ব সিৰিয়াল নাম্বাৰটো লিখি দিব এইখিনি কৰাৰ পিছত আপোনাৰ ভোটাৰ স্লিপখন থাৰ্ড পলিঙক দিব লাগিব তাৰমানে সেকেন্ড পলিঙৰ এইবাৰ কাম খুব কম মেইনলি যেটো আপোনাৰ ব্যালট ইস্যু তাৰ লগতে আপুনি জড়িত থাকিব ব্যালট ইস্যুত আপুনি সিগনেচাৰ ল'ব পাৰে নহলে থাম্ব ইমপ্ৰেশন ল'ব আৰু সিৰিয়াল নাম্বাৰটো ক'ব তো কোৱাৰ পিছত সি মানে সিল মাৰিব এইটো থাৰ্ড পলিঙে বুজাই দিব ইয়াৰ পিছৰ কাম ইফালে যত ৰঙা দেখিছে ইফালে সিল মাৰাৰ কাৰণে এৰো মাৰ্ক এটা দিব তো ভাঁজ কৰাটোলৈ অলপ প্ৰব্লেম হয় ভাঁজটো জেনেৰেলি মই যেনেকৈ দাগ দিছো মিডিলত ভাঁজ কৰি দুই ভাঁজ কৰি তাৰ পিছত আপুনি ভাঁজ কৰিব সো এইটো আমি অলৰেডি আমি সেকেন্ড পলিঙৰ কামখিনি বুজাই দিছোৱে তো তেওঁ কি থাকিব যিখন ব্যালট পেপাৰ থাকিব ব্যালটৰ ইস্যুত থাকিব আৰু তেওঁ যিখন ইংক থাকে ইংকখনৰ দিয়াৰো তেওঁ থাকিব কিন্তু আমি ইংকখন আমি থাৰ্ড পলিঙক দি দিওঁ কাৰণ সেকেন্ড পলিঙত যথেষ্ট কাম থাকে সিগনেচাৰ কাৰণে সো আমি এইটো কাম থাৰ্ড পলিঙক দি দিওঁ সো থাৰ্ড পলিঙে কি কৰে এই ইংকটো লগায় ইংকটো লগোৱাৰ মেইন হৈছে আপোনাৰ তৰ্জনী আঙুলিত যেটো আছে এইটোত লগাব বাওঁ হাতৰ তো বাওঁ হাতৰ তৰ্জনীটোত ইংকখিনি লগায় আৰু কি কৰিব তেওঁ ব্যালট ইস্যু কৰি থাৰ্ড পলিঙক দিব থাৰ্ড পলিঙে বাকিখিনি বুজাই দিব আৰু যেতিয়া ভোটাৰজনে বুজি পোৱাৰ পিছত এৰো মাৰ্ক দিয়াৰ পিছত ব্যালটত সোমাই দিলে ব্যালট পেপাৰটো ব্যালট বক্সখিনিত কামখিনি হৈ গ'ল মানে এজন ভোটাৰৰ ভোট দিয়া কামটো সম্পূৰ্ণ হ'ল তেতিয়া নেক্সট এজন ভোটাৰে আহিব সো এইখিনিয়ে আমাৰ মেইন কাম তো সেকেন্ড পলিঙে কি কৰিব এই যে দেখা পাইছে ছবিটোত সেকেন্ড পলিং তেওঁ মানে ডকুমেন্টখিনি চাইছে আৰু সিগনেচাৰ লৈ আছে তেওঁ মানে কালিটো দিব কিন্তু আমি কালিটো থাৰ্ড পলিঙক দি দিম আৰু তেওঁ কি ল'ব থাম্ব ইমপ্ৰেশন আৰু ভোটাৰ সিৰিয়াল নাম্বাৰটো সিৰিয়াল নাম্বাৰ কিমান আছিল সেইটো লিখি ল'ব সিগনেচাৰ দিলেও দিব পাৰে কথা নাই থাৰ্ড পলিংটো কি কৰিব এই ভোট পোল কি ভোটাৰ যিখন আমাৰ যিখন ব্যালট দিব ব্যালটখিনি মানে বক্সত সোমাবৰ কাৰণে লাগিব এইটো থাৰ্ড পলিঙে মানে বুজাই দিব যে কেনেকে ভাঁজ কৰিব লাগে আমি ভাঁজৰ ভিডিঅ'টো দেখাই দিম বাৰু আজিয়েই তো তাৰপিছত ভাঁজ কৰি দিয়াৰ পিছত এইটো সোমাই দিব তো থাৰ্ড পলিঙে কি কৰিব ব্যালট মানে সোমাই দিয়া টোটাল প্ৰসেসখিনি ভোটাৰজনক বুজাই দিব কেনেকে আপোনাৰ কি কাক ভোট দিব কেনেকে এৰো মাৰ্ক দি ভোট দিব যাতে কি নহয় প্ৰব্লেম নহয় এইটো ভোটাৰক বুজাই দিব ভালকে যাতে ভোটটো নষ্ট নহয় আৰু তো আমি সামাৰিত আহি পৰিলো সামাৰিত কি আছে ফাৰ্ষ্ট পলিঙে কি কৰিব ইলেক্ট্ৰেল ৰোল আইডেন্টিফিকেশন মেল ফিমেলটো কাউন্ট কৰিব আৰু এবসেন্ট মানে বাই চান্স যদি প্ৰিসাইডিং অফিচাৰৰ কিবা প্ৰব্লেম হয় তে প্ৰিসাইডিং অফিচাৰ ডিউটিখিনি কৰিব সেকেন্ড পলিঙে আইডেন্টিটি চেক কৰিব আৰু ব্যালট ইস্যু কৰিব ইংকটো আমি থাৰ্ডক দি দিম তো থাৰ্ডে কি কৰিব ইংকটো মাৰিব আৰু ব্যালটখন বুজাই দিব ক্যান্ডিডেটে কেনেকে কৰিব সো এইখিনি আমাৰ আছিল মেইন কাম নেক্সট টাইম ভিডিঅ'ত বাকিখিনি চাই ল'ম যে প্ৰিসাইডিং অফিচাৰ